নমস্কাৰ পুনৰবাৰ আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোক সকলো ভালে আছে চাগৈ? বৰ্তমান মই ভালে আছোঁ বাৰু। স্কুলৰ পৰা আহিলোঁ আৰু আপোনালোকে সুধি থকা বোলো প্ৰশ্নটোৰ উত্তৰ লৈ পেলাই আজি ভিডিঅ'টো প্ৰস্তুত কৰোঁ। সকলোৱে কমেণ্টত কৰি আছে, একেটা প্ৰশ্নকে কৰি আছে আৰু ময়ো কমেণ্টৰ ৰিপ্লাই লিখিত আকাৰে দিবলৈ মানে সময় সুবিধা পোৱা নাই। সেয়েহে ভাবিলোঁ ভিডিঅ' এটা বনাই দিলে সকলোৱে পাব আৰু কমেণ্টবিলাক সকলোৱে নাচাবও পাৰে। সেয়েহে ভিডিঅ'টোকে আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। এতিয়া কথা হ'ল কি, সকলোৰে দৰমহাৰ কাৰণে বহুত ডিষ্ট্ৰিক্টৰ পৰা মেছেজ আহিছে বা বহুত ডিষ্ট্ৰিক্টৰ বান্ধৱীসকলে কৈ আছে যে আমি 4 মাহৰ পোৱা নাই, 5 মাহৰ পোৱা নাই, 3 মাহৰ পোৱা নাই। বহুত অসুবিধা হৈছে চলিবলৈ, সঁচাকৈ বহুত অসুবিধা হৈছে। মই সেইদিনা কৈছোঁৱেই যে গাড়ী ভাড়া নাইকিয়া হৈ গৈছে, একদম মিটিং চিটিং যাবলৈ অসুবিধা হৈ পৰিছে। সকলোৱে তেনেকুৱা হৈছে, কাৰণ আমাৰতো সাঁচতীয়া পইচা নাথাকে, পালোঁ আৰু খালোঁ, আমাৰ আকালো নাই ভঁৰালো নাই, তেনেকুৱা হৈ আছে আমাৰ বৰ্তমান। কাৰণ কম পইচাৰে আমি চলিবলগীয়া হয় আৰু শেষৰ ফালে আমাৰ নাটেগেই। তথাপিতো এতিয়া 3 মাহ হৈ গ'ল আৰু কিছুমানতো 5 মাহ হৈ গ'ল। গতিকে ক'তনো আৰু পইচা সাঁচি পেলাই কাম কৰিব পাৰি আমাৰ ইমান কম পইচাৰে। সেইকাৰণে বাইদেউসকলৰ সকলোৰে অসুবিধা হৈছে, বুজি পাইছোঁ। কিন্তু কথা হ'ল কি, এতিয়াৰ পৰা আমাৰ যি মাননি হয়, সেই মাননি মানে আমাৰ আগৰ যেনেকৈ ট্ৰেজাৰী অফিচৰ পৰা আমাৰ বিল পাছ হয় বা ট্ৰেজাৰী অফিচৰ পৰা আমাৰ পইচা সোমায় একাউণ্টে, এতিয়া তেনেকুৱা ছিষ্টেমটো মানে উঠাই দিছে। আমি জানিব পৰা মতে, মই সেইদিনাখন ডাইৰেক্টৰ অফিচৰ যিজন আমাক নম্বৰ দিছিলে, ডাইৰেক্টৰ অফিচৰ মানে গুৱাহাটীৰ সঞ্চালকালয় অফিচৰ আমাৰ যিজন আমাৰ ছাৰৰ ডাইৰেক্টৰ ছাৰৰ মানে গোটেই সৰ্বা মানে তেখেতৰ লগত কথা পাতিছিলোঁ। তেখেতৰ লগত কথা পাতোঁতে তেখেতে মোক সুন্দৰকৈ বুজাই দিছে আৰু তেখেতে ক'লে যে আপোনালোকে এটা কাম কৰক, ৰিটেনশ্যন যিজনে বনায়, ৰিটেনশ্যনৰ চহী যিজনে কৰে, সেইজনৰ লগত এবাৰ কথা পাতি লওক। আৰু তেখেতৰ পৰাই মই সেই ৰিটেনশ্যনৰ চহী কৰা ছাৰজনৰ নাম্বাৰ ল'লোঁ, গুৱাহাটীৰ তেখেতৰ নাম্বাৰটো লৈ লগে লগে মই ফোন কৰিলোঁ। আমাকতো ডাইৰেক্টৰ অফিচৰ আমাৰ যিজন মানে গোটেই কামখিনি বুজি পায় বা তেখেত গোটেই কথাখিনি বুজাই দিয়াৰ পিছত মই ফোনতে পাতিছোঁ আৰু 2-3 মিনিট কথা। খুব সুন্দৰকৈ বুজাইছে, খুব সুন্দৰকৈ কথা পাতিছে। সেইটো কাৰণে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ নিচিনা মানুহৰ লগতো ইমান সহজ সৰলকৈ ইমান সুন্দৰকৈ কথা পাতিছে, ভাল লাগিছে মনটো। তাৰপিছত তেখেতে নম্বৰটো দিলে। নাম্বাৰটো দিয়াৰ পিছত মই ৰিটেনশ্যনৰ যিজন ব্যক্তিয়ে চহী কৰি ৰিটেনশ্যন পাছ কৰে, সেইজনৰ লগত কথা পাতিলোঁ আৰু তেখেতে ক'লে যে আমি আমাৰ যিখিনি কৰিবলগীয়া কাম, সেই কামখিনি সম্পূৰ্ণ কৰি পেলাই আমি মানে দিছপুৰলৈ প্ৰেৰণ কৰিছোঁ। এতিয়া দিছপুৰৰ পৰা কেনেকৈ কি পৰ্যায়ত আমাৰ মানে অফিচলৈ আহে সেইটো তেখেতে ক'লে বা বুজাই দিলে। সেইখিনি হ'ল, কোনো প্ৰব্লেম নাই, কিন্তু সেইখিনি চব হৈ আছে। ইতিমধ্যে আমি জানিব পৰা মতে CDPO বাইদেউক মই ফোন কৰিলোঁ গধূলিলৈ। এই ছাৰসকলৰ লগত কথা পতাৰ পিছত মই লাষ্টত CDPO বাইদেউৰ লগত কথা পাতিলোঁ, সন্ধিয়া খুব 7:30 বজাৰ 8 বজাৰ ভিতৰত। তেতিয়া বাইদেৱে ক'লে আপোনালোকৰ পইচাটো এতিয়াৰ পৰা নতুন ছিষ্টেমত সোমোৱাৰ কাৰণে যিখিনি ছিষ্টেম কৰিব লাগে, সেই ছিষ্টেমটো আমি ইতিমধ্যে আজি এসপ্তাহৰ পৰা ট্ৰাই কৰি আমি ছাবমিট কৰিব পৰা নাই আৰু সেইকাৰণে আপোনালোকৰ পইচাটো সোমোৱাত দেৰি হৈছে। কিন্তু আপোনালোকে এই মাহতে পাব, হয়তো অহা সপ্তাহত, মানে আজিৰ পৰা এই সপ্তাহৰ কথা ক'লে। মই যিহেতু শুকুৰবাৰে গধূলি ফোন কৰিছিলোঁ, তেতিয়া কওঁতে যে আপোনালোকে অহা সপ্তাহত আপোনালোকৰ কাম মানে কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে ছাবমিট হ'লে পইচা পাব। আজিও সন্ধিয়া 6 বজালৈকে আমি কাম কৰিছোঁ বুলি কৈছে বাইদেৱে। কৈছে মানে আজি সন্ধিয়া 6 বজালৈকে মই আপোনালোকৰ কাম কৰি আছোঁ, তথাপিতো আপোনালোকে পোৱাটোৱে বিচাৰোঁ। আপোনালোকে নাপালে আমাৰো মনটো দুখ লাগে। এনেকৈ ধুনীয়াকৈ বাইদেৱে পাতিলে, গোটেই কথাখিনি ভালকৈ বাইদেৱে বুজাই দিলে যে আমাৰ পইচাটো আগতে যেনেদৰে আমাৰ ৰিটেনশ্যন আহে, মানে ট্ৰেজাৰী অফিচৰ পৰা আমাৰ একাউণ্টত দৰমহা মানে মাননিটো সোমায়, এতিয়াৰ পৰা আমাৰ তেনেকুৱা ছিষ্টেম নহয়। এতিয়াৰ পৰা আমাৰ ছিষ্টেমত আমাৰ CDPO অফিচৰ পৰা মানে আমাৰ অফিচৰ পৰা ডাইৰেক্ট দেলহি পঠিয়াব লাগিব। গোটেই ছিষ্টেমটো মানে গোটেই কামখিনি কৰি পেলাই তেওঁলোকে দেলহি পঠিয়াব লাগিব আৰু দেলহিৰ পৰা আমাৰ মাননিটো এবাৰ দুবাৰমান সোমোৱাৰ পিছত ভালদৰে ক'বলৈ বুজি পাম। মানে এইটোৱে মই এতিয়া আপোনালোকক ডাইৰেক্ট বুজাই দিব বিচাৰিছোঁ, বা মই নিজে যিটো বুজিছোঁ সেই বুজাৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা আমাৰ এই অফিচৰ যোগেদি বা বাজেট এনেকুৱা ছিষ্টেমত পইচা নহয়। মানে যিটো আমাৰ পোষণ, সেই পোষণৰ দ্বাৰা আমাৰ পইচাটো আমাৰ একাউণ্টত সোমাব, মানে ডাইৰেক্ট। মই যিটো বুজি পাইছোঁ, মোৰতো ভুল হ'ব পাৰে, কিন্তু মই সেইটোৱে বুজি পাইছোঁ আৰু সেইটোৱে কৈছে মানে আপোনালোকৰ এতিয়াৰ পৰা নতুন ছিষ্টেমত পইচা সোমাব, মানে আমাৰ যিটো মাননি।
আমাৰ যিটো মানে নতুন পদ্ধতিত সোমাব মানে ছিষ্টেম মানে মোবাইলত কৰিব লাগিব বা কম্পিউটাৰত কৰিব লাগিব, অনলাইন কৰিব লাগিব, কিবাকিবি তেওঁলোকৰ যিখিনি কৰিবলগীয়া সেইখিনি সম্পূৰ্ণ কৰাৰ পিছত ডাইৰেক্ট দেলহি যাব আৰু দেলহিৰ পৰা আমাৰ গোটেই অল ইণ্ডিয়াত মানে আমাৰ যিটো পাবলগীয়া পইচা চাগে সেই পইচাটো সোমাব। মই ভাবিছোঁ কিজানি এই যে ডাইস্ক'ট চাইস্ক'টবিলাক লৈছে আৰু আমাৰ যে এতিয়া এই ছমহীয়া ট্ৰেইনিং এইবিলাক যে হ'ব বুলি কৈ আছে বা ক'ৰবাত হৈ গ'ল, এই গোটেই সেইবিলাক মানে ছিষ্টেম কৰি পেলাই চাগে তেওঁলোকে কিবা এটা নতুন চিন্তা চৰ্চা কৰিছে নে কি নে, মই তেনেকুৱা এটা ভাৱ মনত মোৰ উদয় হৈছে। ভাবিছোঁ এতিয়ালৈকে যে আমাৰ এটকাও বহোৱা নাই, কিজানি কিবা নতুন ছিষ্টেমত কিবা এতিয়াই যে বাঢ়িব সেইটো ক'বলৈ যোৱা নাই, কিন্তু আমাৰ কামখিনি গোটেইখিনি চেণ্ট্ৰেলে যিটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমাৰ যিটো ছিষ্টেমত হ'বলৈ গৈ আছে, সেই ছিষ্টেমটো যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া মোৰ যতদূৰ সম্ভৱ চাগে কিবা চৰকাৰে নতুন চিন্তা চৰ্চা কৰাৰ মানে অকণমান মই সম্ভাৱনা দেখা পোৱা নিচিনা মোৰ মনে কৈছে। হ'বও পাৰে মানে ভাবিছোঁ, মানে মই যিখিনি দেখি আছোঁ। আৰু এতিয়াৰ পৰা আমাৰ এই যে অসম চৰকাৰৰ পইচাটো কেনেকৈ হয়, চেণ্ট্ৰেলৰ পইচাটো কেনেকৈ হয়, মানে অসম চৰকাৰে আমাক কিমান দিছে 3,500 আৰু চেণ্ট্ৰেল চৰকাৰে দি আছে আমাক 4,500। এই 3,500টো পঠিয়াব লাগে নে নাই 4,500টো ডাইৰেক্ট তাৰপৰা আহিবনে, এই বস্তুটো আমি আকৌ দুদিনমানৰ সময় পিছতহে বুজি পাম ভালদৰে। এতিয়া আমি নতুন ছিষ্টেমত দৰমহা সোমাব বুলি গম পাইছোঁ ভালদৰে, মানে আমাৰ একদম ডাইৰেক্টৰ অফিচৰ পৰা গম পাইছোঁ, CDPO বাইদেউৰ মুখেদি গম পাইছোঁ, পোষণৰ যিসকলে কাম কৰি আছে সেইসকলেও কৈছে বাইদেউ আপোনালোকৰ যিখিনি কাম আমি কৰিব লাগে সেই কামখিনি ছিষ্টেমত সোমোৱা নাই, সেইকাৰণে আপোনালোকৰ দেৰি হৈছে, আপোনালোকে দুদিন ধৈৰ্য ধৰক। এতিয়া আমাৰ শুনামতে এই সপ্তাহত হয়তো আজিকালিৰ ভিতৰতো সোমাব পাৰে, 2 মাহৰ সোমাব আৰু বাকী যি এমাহৰ পাবলগীয়া আছে সেই এই মাহৰ লাষ্টলৈ হ'ব। তেনেকৈ শুনি আছোঁ, কিমান দূৰ সঁচা কিমান দূৰ মিছা আমাৰ একাউণ্টত সোমাব লাগিব তেতিয়া গম পাম। আৰু কিছুমান বাইদেউসকলৰ ডিষ্ট্ৰিক্টত 5 মাহৰ সোমোৱা নাই, ইমান সমস্যা হৈছে। 5 মাহ মানে কিমান, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, মাৰ্চৰ পৰা সোমোৱা নাই যদি আৰু হাহাকাৰ লাগি গৈছে বাইদেউসকলৰ। আমাৰ 3 মাহৰ হওঁতেনে এই অৱস্থা, আৰু যিসকলৰ 5 মাহ সোমোৱা নাই সেইসকলৰ বা কি অৱস্থা হৈছে, আচৰিত হৈ গৈছোঁ মানে। তথাপিতো আপোনালোকে ধৈৰ্য ধৰক। আপোনালোকক সকলোকে মই যিটো জানিছোঁ আপোনালোককো জনাই দিছোঁ যে নতুন ছিষ্টেমত পইচাটো সোমোৱাৰ কাৰণে আমাৰ এইবাৰ দেৰি হৈছে, আৰু এইবাৰ সোমোৱাৰ পিছত আমাৰ নতুন ছিষ্টেমত পইচা আমাৰ সোমাব চাগে, মানে খেলি মেলি নোহোৱাই চাগে, সেইটো সম্ভাৱনা আছে। আৰু আমিও আশা কৰিছোঁ নেক্সট যিটো পইচা আমাৰ নেক্সট হ'ব তেতিয়াৰ পৰা আমাৰ খেলি মেলি নহওক। আৰু আমাৰ যোৱা শুক্ৰবাৰে মানে ছাবমিট হৈছে, ছিষ্টেমটো যিটো কাম কৰি আছিলে আমাৰ অফিচে সেইটো ছাবমিট হৈছে বুলি গম পাইছোঁ, আৰু ছাবমিট হোৱাৰ পিছতে পইচা সোমাব বুলি গম পাইছোঁ। এই সপ্তাহতে সোমাব চাগে, আৰু সকলোৱে আশা কৰি আছে, গতিকে মই ভাবিছোঁ জনাই দিওঁ। সকলোৱে সুধি আছে পইচা কেতিয়া হ'ব, আৰু আমিও ভাবি আছোঁ কেতিয়া হ'ব। গতিকে নতুন ছিষ্টেমত সোনকালে পইচাটো সোমাওক। সকলোৱে বহুত মানে অভাৱত আনন্দত চলিবলগীয়া হৈছে, কাৰণ ঢেৰ পইচাই নাটে মানুহক, আৰু কম পইচানো ক'ত আতিব নহয় জানো। গতিকে সকলোৱে আশা কৰি আছে, আৰু মই যিটো জানিছোঁ আপোনালোকক জনাই দিছোঁ। তাৰ বাবে কিবা যদি মোৰ ভুল হৈছে আপোনালোকে মোক কমেণ্টৰ দ্বাৰা শুধৰাই দিব পাৰিব। আজিলৈ তেতিয়া ধন্যবাদ, ইমানতে সামৰণি মাৰিছোঁ।